হৰভোগত পথ দুৰ্ঘটনা ব্যক্তিগত এম্বুলেন্সে নিজেই আহি খুন্দিয়ালে পকী দলঙৰ ৰেলিঙত বৰপেটা জিলাৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত কিসমত দ্বাৰিকা গাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা প্ৰায় ৬:৪৫ সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। এম্বুলেন্সখনৰ চালকজনৰ ভাষ্য অনুসৰি এম্বুলেন্সখনে উত্তৰ গুৱাহাটীৰ GNRC চিকিৎসালয়ৰ পৰা ধুবুৰী আগমনীলৈকে লৈ আহিছিল ৰোগী আৰু ৰোগীজনক ঘৰত থৈ উভতি গৈ থকা সময়তে হৰভোগৰ কিসমত দ্বাৰিকা গাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত দলঙত ব্ৰেক ফেইল হোৱাৰ ফলত খুন্দা মাৰে এম্বুলেন্সখনে। অৱশ্যে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত এম্বুলেন্সখনত অকলেই আছিল চালকজন আৰু বিশেষ তেনে কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰে এম্বুলেন্সখনৰ চালকজন। অৱশ্যে বেয়াকৈ ক্ষতিগ্ৰস্ত হয় দুৰ্ঘটনাত পতিত হোৱা এম্বুলেন্সখন। পাছত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণত খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয়হি ঘাইপথ প্ৰাধিকৰণৰ বিষয়ববীয়াসকল আৰু তেওঁলোকে এম্বুলেন্সখন ৱৰ্কশ্বপলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰে। হৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3। আপোনাৰ নাম কি আৰু ক'ত ঘৰ? মোৰ নাম শ্ৰী জিতু মজুমদাৰ, ঘৰ গীতানগৰ পথস্থল। এম্বুলেন্সখন আপুনি ক'ৰ পৰা আনিছিলে, ক'ত গৈ আছিলে? GNRCৰ পৰা ধুবুৰী। আপুনি এতিয়া ক'ৰ পৰা আহি আছিলে? এতিয়া মই ধুবুৰীৰ পৰা আহি আছোঁ। এক্সিডেণ্টটো কেনেকৈ হ'ল আপোনাৰ? এক্সিডেণ্টটো বৰষুণৰ কাৰণে হ'ল। ব্ৰেক আনকণ্ট্ৰলৰ পৰা হৈ গ'ল। ব্ৰেক ফেইল হৈছে? ব্ৰেক ফেইল। কেইটামান বজাত হৈছে? ৬:৪৫ হ'ব, মৰ্ণিং টাইমত। ৬:৪৫। কোনো পেচেণ্ট বা কিবা আছিলে নেকি, অকলে আছিলে? মানে নাছিলে, খালী গাড়ীয়ে আছিলে, মই অকলে আহি আছিলোঁ। আপুনি ইনজিঅ'ৰ বা দুখ পাইছে নেকি আপুনি? অলপমান বুকুত দুখ পাইছোঁ। গাড়ীখন প্ৰাইভেট নে কোনোবা হস্পিটেলৰ? প্ৰাইভেট এম্বুলেঞ্চ। হয়। আপুনি ধুবুৰীৰ পৰা কোন হস্পিটেল গৈ আছিলে? গুৱাহাটী GNRC হস্পিটেললৈ। গুৱাহাটী কোনখন GNRC? নৰ্থ গুৱাহাটী GNRC। ঠাইখিনি কি বুলি কয়? হৰভোগৰ কিসমত দ্বাৰিকা।